কি খবর? ভালে আছে? উজনির রাইজ এনে আছে। এটা সেই যেতিয়া অসমীয়া জাতি সম্পূৰ্ণৰূপে ডুবি গৈছে, মহাপ্ৰলয়ৰ বিপদত পৰিছে, তেতিয়া প্ৰধানমন্ত্ৰীৰ এষাৰো মাত নাপালো কিয়? অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীও এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য দিয়া নাই। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে, মই জানো। ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাত মাৰি খেদি পঠিয়ায়। মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কক্ষ কৰিছে। আপুনি চান্দা মাষ্টৰ আৰু আপোনাৰ পোহনীয়া সংগঠনবিলাকে চান্দা মাষ্টৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসুৰৰ নিচিনা আচৰণ কৰিছে। আজি যি ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই MLA কেইটাই নিজে এই কয়লা খননত জড়িত। গোটেই নাগা পাহাৰ খান্দি ফুফুলা কৰি পেলালে। আৰু সেই CM ৰিলিফ ফাণ্ডৰ পৰা এতিয়া মানুহক বান সাহায্য দিছে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বাকচ লৈ ৰাস্তাই ঘাটে পইচা সংগ্ৰহ কৰা হৈছে। বেলেগৰ পৰা পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে পাৰিলে সাহায্য দিব লাগে। বেলেগৰ পৰা টকা তুলি নিজৰ বেনাৰত সাহায্য দিলে তাত নিজৰ বান সাহায্য নহব। মই দেখিছো যে বহুতে টিঙৰ বাকচ লৈ স্কেনাৰ লগাই পইচা উঠাই আছে। সেইটো নিজৰ পইচা নহয়, বেলেগৰ পইচা সংগ্ৰহ কৰাটো মোৰ মতে বান সাহায্য নহয়। আমি আৰক্ষীক নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকক আদিৰ পৰা বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ কৰিব নোৱাৰে। এতিয়া প্ৰথম কথা যে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীও এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য দিয়া নাই। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰা এটা টকাও বান সাহায্য দিয়া বুলি আমি নাজানো। তেখেতে যিটো দিছে CM ৰিলিফ ফাণ্ডৰ পৰা দিছে। মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা দিছে। মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডটোতো তেখেতে অনবৰতে পইচা বিচাৰি তেখেতে আবেদন জনাই থাকে। আনকি তেখেতে এই বুলিও কয় যে আন ঠাইত কাকো পইচা নিদিব। মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডতহে পইচা দিয়ক। আৰু সেই CM ৰিলিফ ফাণ্ডৰ পৰা এতিয়া মানুহক বান সাহায্য দিছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1 টকাও বান সাহায্য অসমীয়া মানুহক দিয়া নাই। মই স্পষ্টকৈ এটা কথা ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ পক্ষত যিসকল মানুহে দিনে নিশাই কষ্ট কৰি বানপীড়িত, দুৰ্যোগ পীড়িত অসমৰ ইতিহাসৰ আটাইতকৈ মহা প্ৰলয়টোৰ ক্ষতিগ্ৰস্ত মানুহবিলাকক সহায় কৰিছে, মুখ্যমন্ত্ৰীয়ে সেই প্ৰত্যেকজন নাগৰিকক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱতাক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে গণতন্ত্ৰত কোনো ৰজা নাথাকে। মুখ্যমন্ত্ৰীয়ে যি ডিক্ৰী জাৰি কৰিছে, নিৰ্দেশ জাৰি কৰিছে, এয়া বেআইনী। ৰজাৰ কথাই আইন বুলি যিটো কথা আছে, যিটো গণতন্ত্ৰত কেতিয়াও নহয় যে সংবিধান আৰু আইনৰ কথাহে আইন। এতিয়া মুখ্যমন্ত্ৰীয়ে যি কৈছে সেইটো ৰজাৰ কথাই আইন। গতিকে এজন স্বেচ্ছাচাৰী, এজন অকৃতজ্ঞ, এজন বেচৰম এজন ৰজাৰ নিচিনাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে। এজন অকৃতজ্ঞ, অত্যাচাৰী আৰু বেচৰম মুখ্যমন্ত্ৰীৰ নিচিনাকে তেখেতে কথা কৈছে।
এইটো দুৰ্ভাগ্যজনক কথা। পানীত পৰিলে যেতিয়া কুকুৰ এটাক মানুহে পানীৰ পৰা তুলি আনে, তুলি আনি যেতিয়া পানীৰ পৰা উদ্ধাৰ কৰি দিলে কুকুৰটোক, সেই কুকুৰটোৱে যদি তুলি অনা মানুহজনক কামোৰ মাৰি দিয়ে, তেতিয়াহ'লে সেইটোক অকৃতজ্ঞতা বুলি ক'ব। সেইটো অকৃতজ্ঞতা বুলি ক'ব। আৰু অসমীয়া মানুহে অসমৰ ৰাইজৰ বিপদৰ সময়ত চৰকাৰৰ অস্তিত্ব একেবাৰে নাইকিয়া হোৱাৰ সময়ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ মানুহক সহায় কৰি যেতিয়া পাৰলৈ তুলি আনিলে, অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণো নদীত পৰা কুকুৰে পাৰলৈ উঠাৰ পাছত তোলা মানুহজনকে কামুৰি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱীয়তাক দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। যিটো সময়ত অসমীয়া মানুহে মানৱতা প্ৰদৰ্শন কৰিছে, যিহেতু মানুহে মানুহৰ বাবে কাম কৰিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ এই মানৱতাক তেওঁ দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ক'ব খুজিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ঘোষণা কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই কাণ্ড মই পানীত পৰা কুকুৰে উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী কামুৰি দিয়া ঘটনাৰ লগত তুলনা কৰিছো। এইটো দুৰ্ভাগ্যজনক ঘটনা। বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন। অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে। চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া। অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু। যাৰ লগত মুখ্যমন্ত্ৰী ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে। আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা, দোকান পোহাৰৰ পৰা, বাটে ঘাটে সামান্য দান বৰঙণি, আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে। তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ, এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই। সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা, এই যিটো মানৱীয়তা, তাক তথাকথিত চান্দা দুষ্কৃতি, তেওঁৰ বিজেপি পাৰ্টীয়ে যিটো চান্দা দুষ্কৃতি কৰে, ব্লেকমেইল কৰি, তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে, সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰক। যদি সঁচাকে অসমৰ মানুহে অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা তোলা CM ৰিলিফ ফাণ্ডত বন্ধ নকৰে কিয়? মই বান সাহায্য, মানৱীয়তাৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰা শিল্পী, কলাকুশলী, সাধাৰণ ৰাইজ, নাগৰিক, দোকানী সকলো মানুহক কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ সেই মানুহবিলাকক কৃতজ্ঞতা প্ৰকাশ নকৰি অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে
মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। তেওঁ গোটেই ঠিকাদাৰ যিবিলাকক কাম দিয়ে সিহঁতে পইচাটো বেছিকে দিয়ে ন। আদানী আম্বানী যিবিলাকক অসমৰ চব মাটি বাৰী চব এৰি দিছে তেওঁলোকেহে পইচা দিছে বেছিকেলি। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডতহে দিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজনীতিক বিলাকৰ ভিতৰত তেওঁ এজন। ভাৰতৰ আটাইতকৈ ধনী ৰাজনীতিক বিলাকৰ ভিতৰত তেওঁ এজন। তেওঁ নিজাববীয়াকৈ নিজৰ ঘৰৰ পৰা এতিয়ালৈকে কেইটকা বান সাহায্য দিলে? সেই প্ৰশ্নৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিবনে? মই অসমৰ মুখ্যমন্ত্ৰীক ৰজাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো। ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো। আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো। এনেকুৱা ধৰণৰ অদৰকাৰী, এনেকুৱা ধৰণৰ অকৃতজ্ঞ, এনেকুৱা ধৰণৰ ৰজাসুলভ কাম কৰাৰ পৰা আপুনি আঁতৰি থাকক। মনত ৰাখিব লাগিব যে বানপানীত যিসকলে মানুহৰ পৰা সহায় সাহায্য, বান সাহায্য বিচাৰিছে সেইসকল চান্দা মাষ্টৰ নহয়। আপুনি চান্দা মাষ্টৰ আৰু আপোনাৰ পোহনীয়া সংগঠন বিলাকে চান্দা মাষ্টৰ। এতিয়া বানপানীত যিসকলে সহায় কৰিছে সেইসকল হল অনবৰতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ মানুহ। তেওঁলোকে সকলো কাম বাদ দি যোৱা 19টা 20টা দিন মানুহক সহায় কৰিছে। মুখ্যমন্ত্ৰীয়েতো নিজেই কৈছে যে যোৱা প্ৰথম 7টা দিন চৰকাৰ অস্তিত্বহীন আছিলে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত। তেখেতে কি বুলি কৈছে? বানপানীৰ নামত ৰাস্তাই ঘাটে কোনেও সাহায্য সংগ্ৰহ নকৰিব, কাৰণ এতিয়া সমগ্ৰ পৰিৱেশ চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিছে। তাত এতিয়া সকলো ঠাইলৈ চৰকাৰ যাব পৰা হৈছে। প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, এতিয়া প্ৰতিখন ঠাইলৈ চৰকাৰ যাব পাৰিছে, ৰাইজেও প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰলৈ আহিব পাৰিছে। তাৰমানে 7টা দিন যে ৰাইজৰ ওচৰত, বানপীড়িতৰ ওচৰত চৰকাৰখন নাছিল, অস্তিত্বহীন আছিল, আৰু সেই সময়খিনিত যে ৰাইজেহে আচলতে বানপীড়িতক ৰক্ষা কৰিলে, ৰেস্কিউ কৰিলে, ৰিলিফ দিলে, বচাই ৰাখিলে। নহলে হাজাৰ হাজাৰ মানুহ এইবাৰ বানপানীত মৰিলেহেঁতেন, নাখাই মৰিলেহেঁতেন। এতিয়া তেখেতে কৈছে যে মই দিল্লীৰ পৰাই পইচা বিচাৰিবলৈ লাজ কৰোঁ। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে মই জানো, কাৰণ আপুনি অসহায় হৈ গৈছিলে। আপোনাৰ CM ৰিলিফ ফাণ্ডত টকা নাছিলে। মই অখিল গগৈ আৰু অসমৰ ৰাইজে গোটেই বানপানীৰ বিষয়টো বহুত হুলস্থুল কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ মানুহ জাগৃত হৈ গল। সমগ্ৰ ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গল। তেতিয়া আপোনাক ৰিলায়েন্স বা আদানীয়ে অলপ অলপ পইচা দিলে। আপুনি লাখ কোটি টকা সিহঁতক দিছে, আপোনাক 11 কোটি 21 কোটি টকা আপোনাক দিছে। তাৰ পাছত আপুনি কৈছে যে দিল্লীৰ পৰা মই পইচা বিচাৰিবলৈ লাজ কৰো। যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে, সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা, মুকলি বজাৰৰ পৰা সদায় ঋণ লয়, ধাৰ লয়। সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয়। কেলে? ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায়। এইবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে। তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে, অমিত শ্বাহেও 1
টকাও পইচা নিদিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কথা কৈছে যে মই দিল্লীৰ পৰা টকা বিচাৰিবলৈ দিগদাৰি পাওঁ লণ্ডনৰ পৰা বিচৰাটো দূৰৰে কথা মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয় অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক লোন লৈ ঋণ লৈ ধাৰ লৈ ভিক্ষা খুজি খুজি ঋণ লৈছে মই আপোনালোকক খাটাংকে ক'ব পাৰো আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত দুৰ্যোগ পীড়িত প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ 10 টকাহে চৰকাৰৰ তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি 19 তাৰিখৰ পৰা 7 আগষ্টলৈকে মই এক দিনৰ কাৰণে ফিল্ডৰ পৰা আঁতৰি দিয়া নাই মোৰ নিজৰ অভিজ্ঞতাৰে ক'ব পাৰো যে ৰাজ্য চৰকাৰ ৰেস্কিউ অপাৰেশ্যনত 100% ব্যৰ্থ মানুহক উদ্ধাৰ কৰাত ৰাজ্য চৰকাৰ ৰিলিফ অপাৰেশ্যনত 100% ব্যৰ্থ আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আটাইতকৈ ডাঙৰ ভয়টোৱে হ'ল জাতিটো একলগ হৈ থকাটো আৰু যেহেতু বানপানীৰ সময়ত সেই মানৱীয়তা দেখুৱাইছে সেই একতা দেখুৱাইছে সেই দেশপ্ৰেম দেখুৱাইছে সেই জনগণৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নাই কেনেকৈ আকৌ অসমীয়া মানুহবিলাকক এই যিটো জাতীয়তাবাদ এই যিটো দেশপ্ৰেম এই যিটো মানৱপ্ৰেম অসমীয়াৰ প্ৰতি অসমীয়া মানুহৰ দুখীয়াৰ প্ৰতি অসমীয়া মানুহৰ প্ৰতি মানুহৰ যিটো ভাল পোৱাৰ ভাৱ এটো কেনেকৈ নাইকিয়া কৰি দিব পাৰি তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখুৰৰ নিচিনা আচৰণ কৰিছে মই মুখ্যমন্ত্ৰীক সেইকাৰণে বিপদত পৰা মানুহক সহায় কৰাৰ এই অভিযানত ৰাইজৰ এই অভিযানক বাধা নিদিবৰ কাৰণে স্পষ্ট ৰূপত হকিয়াই দিছো আহিব লাগিছিলে প্ৰধানমন্ত্ৰী যি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত 7 দিন 8 দিন অসমত থাকি গামোচা পিন্ধি অসমীয়া ভাষাত কথা কৈ অসমীয়া মানুহৰ সেন্টিমেন্ট ল'বলৈ চেষ্টা কৰে কি বুলি কি খবৰ ভালে আছে আপোনালোকৰ মনত আছে নে এই বুলি যে তেওঁ সেন্টিমেন্ট অসমীয়া সেন্টিমেন্ট আনিব খোজে এতিয়া তেওঁ সেই অসম প্ৰেম ক'ত সদায় গামোচাখন লৈ যে একদম অসমীয়াৰ প্ৰতি ভাল ভাৱ দেখুৱাবৰ কাৰণে চেষ্টা কৰে যোগা কৰোতে এতিয়া সেই যেতিয়া অসমীয়া জাতি সম্পূৰ্ণৰূপে ডুবি গৈছে মহাপ্ৰলয়ৰ বিপদত পৰিছে তেতিয়া প্ৰধানমন্ত্ৰীৰ এষাৰো মাত নাপালো কিয় না তেওঁ মন কি বাতত আমাৰ কথা কৈছে না তেওঁ এখন প্ৰেছ কনফাৰেন্স দিছে না তেওঁ এটা প্ৰেছ ৰিলিজ দিছে না তেওঁ এই সময়ত আমাৰ কাৰণে পইচা কেইটামান মুকলি কৰি দিছে অথচ তেওঁলোকৰ মূল কথা কি আছিল যে অসমক বিদেশী মুক্ত বানমুক্ত আৰু দুৰ্নীতি মুক্ত কৰিব আজি সবেই গম পালে যে আজিৰ এই মহাপ্ৰলয়ৰ কাৰণে জগৰীয়া বিজেপিৰ সিন্ডিকেট কাণ্ডাৰীসকল আজি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় আহিছে সেই মহাপ্ৰলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া যি হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক লগাই যি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সুশান্ত বৰগোহাঁইক দি নাগালেণ্ডত কয়লাৰ সিন্ডিকেট কৰাইছে তেওঁলোকৰ লোকেল এমএলএ কিজনক দি সিন্ডিকেট কৰাইছে কামটো কৰে লোকেল এমএলএ কিজনে আজি যি ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই এমএলএ কিটাই নিজে এই কয়লা খননত জড়িত গোটেই নাগা পাহাৰ খান্দি ফুফুলা কৰি পেলালে ডাঙৰ ডাঙৰ লেক ডাঙৰ ডাঙৰ হ্ৰদ মই যেতিয়া কৈছিলো মানুহ কোনেও বিশ্বাস কৰা নাছিলে এতিয়া সাংবাদিক বিলাকে নিজে নিজে গৈ ফিল্ড সাৰ্ভে কৰি বুজি পাইছে যে কথাটো সঁচাকেই সেইটো স্পষ্ট কথা চৰাইদেউ
শিৱসাগৰ আৰু যোৰহাটৰ মানুহে যদি প্ৰকৃত অৰ্থত যদি ক্ষতিপূৰণ নাপায় তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব আৰু এই ব্যাপক প্ৰতিবাদৰ নেতৃত্ব ল'বলৈ সেই ব্যাপক প্ৰতিবাদত কাম কৰিবৰ কাৰণে মই অখিল গগৈ আগবাঢ়ি আহিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছো আৰু দৰকাৰ পৰিলে তাৰ কাৰণে যদি বিধানসভাৰ বিধায়ক পদ ত্যাগ কৰিব লাগে বিধায়ক পদ ত্যাগ কৰি হলেও এই আন্দোলনত অসমীয়া মানুহৰ কাৰণে প্ৰকৃত ন্যায় কাঢ়ি আনিবৰ কাৰণে প্ৰকৃত ক্ষতিপূৰণ কাঢ়ি আনিবৰ কাৰণে অসমীয়া মানুহৰ ঘৰখন আকৌ বনাবৰ কাৰণে আকৌ পুনৰ আন্দোলনৰ পথ ল'বলৈ মই অখিল গগৈ বাধ্য হ'ম